লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান আৰক্ষীয়ে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে নিখাৰ ভাগত ফেসবুক লাইভ মাধ্যমত ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ৰাজ্যত পুনৰ আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান নৱেম্বৰ মাহৰ পৰা ৰাজ্য চৰকাৰে পুনৰ হাতত ল'ব এই পদক্ষেপ বাল্য বিবাহ কৰা লোকক গ্ৰেপ্তাৰ কৰাৰ বাবে ৰাজ্যত কমিছে বাল্য বিবাহৰ ঘটনা এই কথা সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে পূৰ্বতকৈ বহু হ্ৰাস পাইছে বাল্য বিবাহ প্ৰতি 6 মাহৰ মূৰে মূৰে চৰকাৰে লোৱা পদক্ষেপৰ বাবে ৰাইজৰ মাজত বৃদ্ধি হৈছে সজাগতা ফেসবুক লাইভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা নৱেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান শেহতীয়া এক সংস্থাই যি এক সমীক্ষা চলাইছিল সেই সমীক্ষাৰ পৰা প্ৰকাশ পাইছে বহু কমিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বাল্য বিবাহৰ ঘটনা আৰু ৰাজ্য চৰকাৰে যি গ্ৰেপ্তাৰী কাৰ্যসূচী আৰম্ভ কৰিছিল বাল্য বিবাহৰ বিৰুদ্ধে বাল্য বিবাহ কৰা লোকসকলক গ্ৰেপ্তাৰ কৰাৰ যি ব্যৱস্থা আৰম্ভ কৰিছিল সেই ব্যৱস্থাৰ পৰা এতিয়া যেন ক্ৰমাগতভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে বাল্য বিবাহৰ ঘটনা তেনে পৰিপ্ৰেক্ষিতত নৱেম্বৰ মাহৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ ৰাজ্য চৰকাৰ কঠোৰ হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে নিখাৰ ভাগৰ সামাজিক মাধ্যমত ফেসবুক লাইভ যোগে এই কথা সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নৱেম্বৰ মাহৰ পৰা ৰাজ্য চৰকাৰে পুনৰ এই পদক্ষেপ হাতত ল'ব বাল্য বিবাহৰ সৈতে জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰাৰ কাৰ্যসূচী পুনৰবাৰ আৰম্ভ কৰিব প্ৰতি 6 মাহৰ মূৰে মূৰে ৰাজ্য চৰকাৰে শেহতীয়াকৈ এই পদক্ষেপ লৈ আহিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে এই পদক্ষেপৰ বাবে শেহতীয়া এক সমীক্ষাত প্ৰকাশ পোৱা গৈছে যে বাল্য বিবাহৰ ঘটনা এতিয়া ক্ৰমাগতভাৱে ৰাজ্যখনত কমিবলৈ ধৰিছে বিভিন্ন প্ৰান্তত যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী বিভিন্ন প্ৰান্তত ৰাইজৰ কাষলৈ যায় তেতিয়া ৰাইজৰ সৈতে মত বিনিময় কৰে আৰু সেই মত বিনিময়ৰ পৰাও ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে গম পাইছে যে বাল্য বিবাহ কিছু পৰিমাণে কমিছে বুলি ইতিমধ্যে বহু লোকে মুখ্যমন্ত্ৰী গৰাকীক মত বিনিময়ৰ সময়ছোৱাত জনাইছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে নিখাৰ ভাগত ফেসবুক লাইভ মাধ্যমত মুখ্যমন্ত্ৰী গৰাকীয়ে কি মন্তব্য কৰিছিল সেই মন্তব্য শুনাই লৈছো সমাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ আইনৰ ওচৰলৈ লৈ যাওঁ প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে কিন্তু এতিয়া গাঁৱে ভূঞে গ'লে ময়ো সুধো যে সৰু বয়সতে কোনোবা বিয়া হৈছে নেকি সকলোৱে কয় নাই নাই আমাৰ গাঁৱত হোৱা নাই আমি নকৰোঁ আমি কৰিব নিদিওঁ আমি আইন ভাঙিব নিদিওঁ আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ অৱশ্যে আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত থাকিব আমাৰ টাফ একশ্যন কঠোৰ পদক্ষেপ চলি থাকিব নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব প্ৰতি 6 মাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ আইনৰ ওচৰলৈ লৈ যাওঁ প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে কিন্তু এতিয়া গাঁৱে ভূঞে গ'লে ময়ো সুধো যে সৰু বয়সতে কোনোবা বিয়া হৈছে নেকি সকলোৱে কয় নাই নাই আমাৰ গাঁৱত হোৱা নাই আমি নকৰোঁ আমি কৰিব নিদিওঁ আমি আইন ভাঙিব নিদিওঁ আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ অৱশ্যে আমাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা অব্যাহত থাকিব আমাৰ টাফ একশ্যন কঠোৰ পদক্ষেপ চলি থাকিব নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশু কম বয়সতে বিয়া দিয়া
ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম। মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক। নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ম।